ৰাম নাৰায়ণ ৰাম। আমাৰ ভিতৰত আজিও এই অনুভৱ থকা আছে যে ভগৱান প্ৰসন্ন হ'ব, কোনে সুখী হ'ব। ভগৱান ক'ত আছে? ভগৱানৰ আচল শক্তি আমাৰ ভিতৰতে আছে। সেয়ে তোমালোকে নিজৰ শক্তিৰ ভিতৰত নিজৰ সুৰ বিচাৰি উলিয়াও, এইটোহে আদি। এই কাৰণে উপাসনা আৰু উৎসৱ গঢ়ি উঠিছে। ভগৱান কোনো পৃথক ৰূপত নাথাকে। ভগৱান চকু বন্ধ কৰিলে আহি কথা পাতিব বুলি ভাবিলে সেইটো ভগৱানক অপমান কৰাৰ সমান। আমি নিজেই ভগৱানৰ শক্তি হিচাপে, ভগৱানৰ বীজ হিচাপে উপস্থিত আছো। য'ত বীজ থাকে তাতে গছ আৰু ফুল ফল উৎপন্ন হয়। আমি সেই গছ আৰু ফুল ফল এই জীৱলোকত আমি ভগৱানৰ বীজ হিচাপে আছো। এইটো ভাবিবলৈ যেনে কথা যে আমি ভগৱানক পাব নে আমি নিজেই ভগৱান হৈ উঠিম।